মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো। সমাধিত গৈ সেৱা কৰিলেও শান্তি। মামা অশান্তি, মইতো কতো অশান্তি দেখা নাই। মই আৰামত দলনিপৰত আহি পিনি ভিডিঅ' বনাই আছো। মিয়া মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকে। কি কয় হে মামা? কোন মিয়াই আপোনাৰ লগত যুদ্ধ কৰিব যাব কওকচোন? এতিয়া মিয়াৰ যুদ্ধ কৰিবলৈ সময় আছে নি মামা? কোনো মিয়াই আপোনাৰ লগত যুদ্ধ কৰিবলৈ নাযায়। এই 2025 চনৰ মিয়াৰ যুদ্ধৰ সময় নাই, বুজিছেনে মামা? মিয়াইতো বৰ্তমান লাগি আছে নিজৰ সন্তানক শিক্ষিত কৰিব লাগে, নিজৰ ল'ৰা ছোৱালীক লিখা পঢ়া কৰাব লাগে। কোনো মিয়াই মামা আপোনাৰ লগত যুদ্ধ কৰিব নাযায়। আপুনি ন' টেনশ্যনত থাকক মামা, বুজিছেনে? আৰু শুনক, এনেও আপুনি আমাৰ ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী, আমি কেতিয়াও আপোনাৰ লগত যুদ্ধ কৰিব নাযাওঁ। মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো। ক'ত দেখিলে মামা অশান্তি? মইতো কতো অশান্তি দেখা নাই। মই আৰামত দলনিপৰত আহি পিনি ভিডিঅ' বনাই আছো। আপুনি কৈ আছে মিয়াক শান্তিত থাকিবলৈ নিদিওঁ। মইতো কতো অশান্তি দেখা নাই। আৰু এইখন পৃথিৱীৰ প্ৰথম ৰজা আপুনি, যিজন ৰজাই নেকি কয় প্ৰজাক শান্তিত থাকিবলৈ নিদিম। আপুনি কেইজন মিয়াক আপুনি মামা অশান্তি কৰিব? অসমত 1 কোটি মিয়া আছে। আপুনি 1 কোটি মিয়াক অশান্তি কৰিবলৈ গৈ শেষত গৈ পিনি আপুনি নিজে শান্ত হৈ যাব। এইবিলাক কথা বাদ দিয়ক মামা, আপুনি সমন্বয় ৰাজনীতি কৰক। 2026 চন নহয়, যদি আপুনি সমন্বয় ৰাজনীতি কৰিব পাৰে 2046 চনলৈকে আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব। অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো। মামা, আপুনি নিজে কয় যে আপোনাৰ নিচিনা পাৱাৰফুল ব্যক্তি এইখন ভাৰতত নাই। এনেকা পাৱাৰফুল থকা মুখ্যমন্ত্ৰীৰ ৰাজ্যত অবৈধ মিয়া কেনেকা থাকিব পাৰে কওকচোন মামা? এনেকা পাৱাৰফুল মুখ্যমন্ত্ৰী থকা ৰাজ্যত কেনেকা অবৈধ মিয়া থাকিব পাৰে কওকচোন মামা? বৰ লাজৰ কথা। মই এইটো ভিডিঅ'ৰ জৰিয়তে অসমত যিমান দল সংগঠন আছে তথা আমাৰ সংখ্যালঘু দল সংগঠন আছে, আপোনালোকে আমি সবেই একলগ হ'ম। একলগ হৈ পিনে অসমৰ চুকে কোণে আমি অবৈধ মিয়া বিচাৰি অভিযান চলাম। আপোনালোকে আমাৰ লগত হাত মিলাক, আমি একলগ হৈ অবৈধ মিয়াৰ বিৰুদ্ধে অভিযান চলাম। অবৈধ মিয়া কেইটাৰ কাৰণে আজি আমাৰ বৈধ মিয়া কেইটা আজি লাঞ্ছিত বঞ্চিত হ'বলগীয়া হৈছে। সেইকাৰণে আমি অসমখন আগুৱাই নিবলৈ হ'লে বাংলাদেশী বিদেশী আমি খেদিবই লাগিব। বাংলাদেশী নামত যিটো আমাৰ ওপৰত বৈধ মানুহৰ ওপৰত যিবিলাক লেবেল লাগি আছে, সেইটো দায়িত্ব আমাৰেই যে বাংলাদেশী অসমৰ পৰা নিৰ্পাত কৰি দিব লাগে। য'তে বাংলাদেশী পাই, অবৈধ মিয়া পাই, আমি ৰাউণ্ড কিক মাৰি লাট মাৰি ব্ৰহ্মপুত্ৰ নদীৰ সিপাৰে পাৰ কৰাই দিম। আমি সকলোৱে একলগ হৈ অসমখন আগুৱাই নিবলৈ চেষ্টা কৰিম। ধন্যবাদ। অবৈধ মিয়া টেনশ্যনত থাকিবই লাগিব, মই নাথাকিলে বেলেগ। মামা মিয়াৰ অশান্তি, মইতো কতো অশান্তি দেখা নাই। মই আৰামত দলনিপৰত ভিডিঅ' বনাই আছো। আৰু আপুনি ৰজা হৈ পিনে কৈছে প্ৰজাক অশান্তি দিব। এইখন পৃথিৱীত প্ৰথম ৰজা আপুনি, যিজন ৰজাই নেকি প্ৰজাক অশান্তি দিম বুলি কয়। মামা, কিমান প্ৰজাক অশান্তি দিব? মামা, অসমত 1 কোটি মিয়া আছে। 1 কোটি মিয়াক আপুনি অশান্তি কৰিবলৈ গৈ শেষত গৈ পিনি আপুনি নিজে অশান্তি হৈ যাব। এইবিলাক কথা বাদ দিয়ক মামা, আপুনি সমন্বয় ৰাজনীতি কৰক। সমন্বয় ৰাজনীতি কৰিলে 2026 চন নহয়, 2046 চনলৈকে আপুনি অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব। ঠিকেই মামা, আপুনি নিজকে ৰজা বুলি দাবী কৰে ঠিকেই, কিন্তু আপোনাৰ ভিতৰত আচৰণটো নাই। ৰজা হ'লে ৰজা গম্ভীৰ হ'ব লাগিব। ৰজাই সকলো প্ৰজাক সমন্বয়ৰ চকুৰে চাব লাগিব। সেইটো গুণ মামা আপোনাৰ ভিতৰত নাই। মই আপোনাক আহ্বান কৰিম যে মামা, আপুনি এতিয়া সময় আছে 2026 চনৰ আগত আপুনি এইবিলাক অপমান, অত্যাচাৰ, হেঁচা এইবিলাক বাদ দি পিনি আপুনি যদি সমন্বয় ৰাজনীতি কৰে, আপোনাৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকে আপোনাক মুখ্য মামা, আপুনি যদি 2026 চনৰ আগত এইবিলাক হেঁচা প্ৰয়োগ, এই কষ্ট দুখ এইবিলাক বাদ দি সমন্বয় ৰাজনীতি কৰিব পাৰে, 2026 চনত আপুনি এনেই অসমৰ মুখ্যমন্ত্ৰী হ'ব। সেইকাৰণে মই এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনাক আহ্বান কৰিম যে আপুনি এইবিলাক ৰাজনীতি বাদ দি পিনি সমন্বয় ৰাজনীতি কৰি যাওক। ধন্যবাদ।